লীলা সভা মাজে কায়া ধূসুল দৰি আৰে ধীৰে ধীৰে চলি আহে অতি ভুলৈ আৰে প্ৰবেশিলা সভাৰ মাজে কায়া ধূসুল আৰে ধীৰে ধীৰে চলি আহে অতি ভুলৈ আৰে এহি মতে পাইলা গয়া সভাৰ ভিতৰ হৰি ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আৰে এহি মতে পাইলা গয়া সভাৰ ভিতৰ হৰি ৰাম হৰি ৰাম হৰি বোলাই কোন মহারাজ ও মহারাজ কয়াত নাচ কি ভাবিছা তুমি অকলে অকলে স্নেহৰ কায়াধু যায় জীৱন সংগিনী থাকিব পাৰে জানো তাৰ কিবা চিন্তাৰ কাৰণ উপহাস নালাগে কৰিব কোৱা বাৰু প্ৰিয়তম কিনো ভাবি শুনি মাঝে মাঝে থাকা তুমি অকলে অকলে হোনা কায়াধু মাতৃভাৱে বীৰ ভাতৃ হিৰণ্যাক্ষ গ'ল স্বৰ্গৰ অভিমুখে দিগ্বিজয়ৰ হেতু এই অহংকাৰী দেৱতাৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে মাতৃ আজি উন্নতিনী প্ৰায় আৰু সেইবাবে মই আজি অতিকে চিন্তিত কায়াধু কি কলা মহারাজ বিশ্বজয় কামনা আজি দানব রাজন মহারাজ মহারাজ কায়াধু মিনতিরে জনাও দেখিয়ে এই যুদ্ধ বারণ করা কায়াধু মহারাজ বন্ধ যদি কৰি দিওঁ মই এই অভিযান তুমি ভবামতে অচকয়ে বাঢ়িব জানো দানৱৰ সুখ্যাতি ধৰাত মহারাজ সুখ্যাতি সকলো বাঢ়িব
মহারাজ মহারাজ কায়াধু শেষবাৰৰ বাবে কৈছো বন্ধ কৰক কায়াধু নহনাবা তুমি মোক ভৱিষ্যতবাদী বীৰৰ দুহিতা কায়াধু তুমি বীৰৰ ৰমণী যুদ্ধৰ নামত এনেদৰে কম্পিত বুলি আগতে নাছিল জনা মই ইমান দুৰ্বলী বুলি দানৱৰ এই ৰাজপতেশ্বৰী নুবুজিবা ভুল তুমি এই দানৱ ঈশ্বৰ বীৰৰ দুহিতা মই এই বীৰৰ ৰমণী যুদ্ধৰ নামত কেনেদৰে কৰো কাতর মহারাজ বন্ধ করা এই অভিযান বন্ধ করা মহারাজ কায়াধু নালাগে শুনাবা তুমি মোক ভৱিষ্যতবাণী নহলে এই দৈত্যকুল ধ্বংস হব নিজ কর্ম ফলে কায়াধু ধ্বংস হবা তুমি নিজেই দৈত্যাসুর কায়াধু সৃষ্টি হলে ধ্বংস হয় জন্ম হলে বিনাশ হয় জানে সকলোৱে অহগৰা পৃথিৱীৰ অধীশ্বৰ এই হিৰণ্যকশিপুৱে আছে যত জগতত দেৱতা ব্ৰাহ্মণ আছে যত অদিতিৰ সন্তান সকলোকে এজন কৰি কৰিম নিৰ্মূল কান্দি কান্দি দেৱমাতা অদিতিয়ে ইয়া ভাঙি চকুলো টুকিব তথাপিতো দয়া নাই ক্ষমা নাই আজি মোৰ অন্তৰত এই অদিতিৰ সোণৰ হৰক ধনীৰ লগত মিহলাই উৰুৱাব লাগিব মই দানৱৰ বিজয় গৌৰৱ মহারাজ শেষবাৰৰ বাবে কৰিছো মিনতি শুনোৱা আদেশ ভাতৃ তোমাৰ আহক উভতি তেওঁ অনৰ্থক যুদ্ধ কৰি শক্তি ক্ষয় নকৰিবা মহাৰাজ লোৱা নাথ ধৰ্মত আশ্ৰয় এই জননীৰো বাঢ়িব সন্মান লোৱা নাথ লোৱা ধৰ্মত আশ্ৰয় ধৰ্মত আশ্ৰয় ধৰ্ম কায়াধু ধৰ্মস্বামী ধৰ্ম কায়াধু ধৰ্ম মহাৰাজ তুমি কৈ ধৰ্মৰ নামত অতবাৰ মই কৰো পদধা শুনি ধৰ্মৰ মহিমা জলা কোলাহল দুই কান নাই নহনাবাৰ মোক তুমি ধৰ্মৰ মহিমা সৃষ্টিৰ কন্তক মই আতংক বিশ্বৰ চন্দ্ৰ সূৰ্য গ্ৰহ তৰা নক্ষত্ৰ মণ্ডলী সকলো চলিব লাগিছে আজি কেৱল মোৰ আদেশ জয় হিৰণ্যাক্ষ বীৰৰ জয় হিৰণ্যাক্ষ বীৰৰ জয় হিৰণ্যাক্ষ বীৰৰ শুনা কায়াধু প্ৰলয়ৰ ভীষণ সংকাৰে মেদিনী কপাই বীৰ ভদ্ৰ হিৰণ্যাক্ষই যাত্ৰা কৰে স্বৰ্গৰ অভিমুখে জয় দৈত্যৰাজ হিৰণ্যকশিপু জয় হিৰণ্যাক্ষ বীৰৰ জয় মহাবীৰগণৰ শুনা কায়াধু জয়ধ্বনি কৰি দানৱৰ বিপুল বাহিনী মৌন আকাশ পথেদি আমাৰ এই জয় গান
করিছে প্রসার, আমার এই জয় গান করিছে প্রসার। ভুল স্বামী, ভুল। এই তো জয় গান নয়, এ তো বিষাদর গান। এই দৈত্য দানবর ধান গৌরব সকল উড়ি যায় সেই দূর দিগন্তল। জ্বলানা জ্বলানা ঝি গোড়া জুই তুমি আজি, জ্বলানা ঝি গোড়া জুই তুমি আজি। সেই সময়ত চক্ষুৰে দেখিবা তুমি কি হব তাৰ পৰিণাম। হরিনাম চক্ষুৰে দেখিবা তুমি কি হব তাৰ পৰিণাম। হরিনাম চক্ষুৰে দেখিবা তুমি কি হব তাৰ পৰিণাম। হরিনাম হরিনাম। হরিনামর কথা চিন্তা করে ভয়াতুর অপদার্থ দুর্বলী জনে তুমি তো না জানা কায়াধু কিহর উদ্দেশ্যে মোরে এই যুদ্ধর অভিযান। মোরে অভিভক্ত মোরে অভিভক্ত জীবনের সামৰণি পেলাবৰ বাবে পত্ৰূপে চিন্তা কৰি অনন্ত দেৱক আনিব লাগিব নমাই মই, আনিব লাগিব নমাই মই বৈকুণ্ঠৰ পৰা। তাৰ বাবে দেৱদ্ৰোহী ভক্তদ্ৰোহী বিষ্ণুদ্ৰোহী হৈ সৃষ্টি কৰি ভীষণ 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 মহা প্ৰলয়ৰ বিশ্বব্যাপী আতংকৰ মই কৰিছো সূচনা। বিশ্বব্যাপী আতংকৰ মই কৰিছো সূচনা। বিশ্বব্যাপী আতংকৰ মই কৰিছো সূচনা। স্বামী দেবতা উলতি কত যুগ পার হৈ গল, কিবা আশাত তেওঁ অনাহারে অনিদ্রায় কটাইছে দিন। বুঝিব পারা না একোকে মই তপস্যা আপন পাহৰা। জয় শিব শম্ভুনাথ, জয়
দয়াদুখতে জয় দৈত্যৰাণীৰ। কোন তুমি অতিথি ব্ৰাহ্মণ? খন্তেক অপেক্ষা কৰা, মই আনিলো ফুলৰ সম্ভাৰ। নালাগে দেৱী, অৰ্চনা বন্দনা মোক একোৱেই নালাগে। তোমাৰ এই মংগলৰ বাবে মই নিজেই আহি চাপিছোঁ ওচৰ। মোৰ মংগলৰ বাবে? হয় দেৱী। মই একো বুজা নাই দেৱ, সকলো ভাঙি পাতি কোৱা। শুনা তেন্তে দৈত্যৰ পতেশ্বৰী, কোৱা। ব্ৰহ্মাক তপস্যা কৰি তোমাৰ স্বামী হিৰণ্যকশিপুৰে অনাহাৰে অনিদ্ৰাই থাকি হেৰুৱালে নিষ্প্ৰাণ নিজৰ দুখতে। কি ক'লা তুমি দেৱ? মোৰ স্বামীয়ে নিজ প্ৰাণ হেৰুৱালে? মিছা 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 কথাত মই নিদিওঁ প্ৰত্যয়। কোন কোন তুমি শত্ৰু দানৱৰ? দেৱী, বিপ্ৰৰ মুখে অসত্য প্ৰচাৰ কদাপিতো নহয় সম্ভৱ। স্বচক্ষে মই দেখিলো তোমাৰ স্বামীক, শৰীৰত অস্থি চৰ্ম একোৱেই নাই, মিলি গ'ল সকলো ধৰাৰ বৈদ্য। থাকিল সৰ্বশৰীৰ উই পৰুৱাই। ইমানৰ পাছতো ভাবিছানে দেৱী জীয়াই আছে তোমাৰ স্বামী? শান্ত হোৱা দেৱী, স্থিৰ হোৱা। ভৱিষ্যত চিন্তা কৰি দানৱ বংশৰ ৰাখিব লাগিব দেৱী তোমাৰ গৰ্ভজাত সন্তান। দেৱী, আৰু তাৰ বাবে দেৱৰাজ পুৰন্দৰ আজি চাপিছে ওচৰ। ইন্দ্ৰ দেৱৰাজ মোৰ চাপিছে ওচৰ? দেৱী, কিন্তু নাজানানে তুমি বিপ্ৰবৰ দানৱৰ ঘোৰ শত্ৰু সেই স্বৰ্গৰ দেৱ পুৰন্দ ঘোৰ শত্ৰু হয় এই দানৱ জগতৰ কেনেকৈ মংগল কামনা কৰিব? মিছা। তুমি ভুল বুজিছা দেৱী। কাহানিও ভৱ নাই শত্ৰুৰূপে দেৱপুৰন্দৰে দানৱ বংশ। কিন্তু কি কৰিবা দেৱী, বাৰে বাৰে সেই দৈত্য সমাজে বিপৰ্যয় লগাই মোৰ স্বৰ্গ। দেৱী, মোৰ স্বৰ্গ। অতপৰে তুমি যাক বিপ্ৰ বুলি ভাবিছা মনত? মই সেই সত্যদেৱী দেৱ পুৰন্দৰ। দেৱী, তোমাৰ এই কল্যাণৰ বাবে নিব বিচাৰো মই তোমাক অমৰাৱতীপুৰলৈ। বলা দেৱী। তুমি সেই দেৱ পুৰন্দৰ? সেই দেৱ পুৰন্দৰ শত্ৰু তুমি এই দানৱ কুলৰ শত্ৰু, তুমি দৈত্য জগতৰ শত্ৰু, স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু। এতিয়াই এই স্থান ত্যাগ কৰা। প্ৰহৰী
উচ্চ উচ্চ চৰমতা পাহৰে দুৱাৰে দুৱাৰী দুৱাৰী কোনো নাই আজি জীৱিত ধৰা সকলোকে দেৱতাই দিছে মৃত্যু দণ্ডনা দেৱী অতি হিংসাৰ দামনত আজি পুৰাব আজি দেৱ পূৰণ কৰে বলা বলা দেৱী বিলম্বই ঘটাব বিপৰ্যয় বলা বলা দেৱী বলা নালাগে সেইবোৰ কথা দেৱী নালাগে সেইবোৰ কথা পাতি হিংসাৰ দামনলৈ ইন্দ্ৰৰ তাপকে জ্বলিব লাগিছে ইন্দ্ৰ আজি মহাকাল বলা 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 এনেদৰে অত্যাচাৰ কৰি ৰক্ষা ক'ত পাবি নালাগে এইবোৰ কথা দেৱী বলা বলা দেৱী বলা এনেভাবে মতিছন্ন হয়ে পৰৰ স্ত্ৰী হৰণ কৰিছা তাকো বলেৰে চি পুৰন্দৰে এনে কাৰ্য অতি অশুভন এবাৰ কি তাৰ আগতে চাই লোৱা কোন সেই ৰমণী দেৱতাৰ শিৰখতটো দেৱতাৰ শিৰখতটো হিৰণ্যকশিপুৰে ব্ৰহ্মাক আৰাধনা কৰি জহি প্ৰাণী নিঃশেষ হৈ গ'ল আৰু তেওঁ এই পত্নী এই কয়াধু গৰ্ভৱতী অজনী সম্ভাৱা তেওঁ গৰ্ভ নষ্ট কৰি দানৱৰ পংখ সমলঞ্চ নাশ কৰি চিৰশান্তি লভিব ইন্দ্ৰই চিৰশান্তি লভিব বিশ্বই জানিব পাৰোনে কোনে দিলে তোমাকে এই সমাচাৰ যাৰ তপুবলে আতংকৰ কৰিছে সৃজন যাৰ যুগবল দেখি যুগেশ্বৰ চিন্তিত নিজেই সেই হিৰণ্যকশিপু ইমান সহজে পাৰিবনে যাব ধৰাৰ বক্ষত অবিলম্বে পাবা তাৰ প্ৰত্যক্ষ প্ৰমাণ বৰ্তমান সন্মানেৰে এৰি দিয়া তুমি কয়াধু ৰাণীক তাৰ উপৰি দেৱৰাজ আজি তুমি যাক বলেৰে হৰণ কৰি আনিছা তেওঁৰে গৰ্ভত বিৰাজ কৰিছে এক নিষ্পাপ পুৰুষ মহান বৈষ্ণৱৰূপী মহাভাগৱত পুৰন্দৰ তুমি হে নালাগে তোমাৰ দৰে লক্ষ লক্ষ দেৱতাৰে বজ্ৰ প্ৰহাৰে কদাপিতো নোৱাৰে ৰাখিব সেই মহান বৈষ্ণৱ এতিয়া যোৱা দেৱেন্দ্ৰ তুমি স্বৰ্গপুৰীলৈ উভতি যোৱা দেৱঋষি মোক ক্ষমা কৰিব নাজানি নুশুনি দেৱঋষি কৰিলোঁ খুব অপৰাধ মোক ক্ষমা কৰি দিব দেৱঋষি দেৱী মোক ক্ষমা কৰিব দেৱী মোক ক্ষমা কৰিব দেৱেন্দ্ৰ
নারায়ণ। হে দেবর, আপনি মোর পিতৃ তুল্য, বসালে অভিজ্ঞানী, বসালে মোক আজি উদ্ধার করিলে বিপদর পৰা। হে দেব, নাহে মানে স্বামী মোর, থাকি আপনারে চরণ। বোলা কয়াধু, নাহে মানে রাজা হিরণ্যকশিপু, থাকিবা নির্ভয় তুমি মোৰ আশ্ৰমত। তুমি কোনো চিন্তা নকৰিবা কয়াধু। এই যে দেখিছা সংসাৰ, এই সংসাৰৰ আছে জানো কিবা পাৰাপাৰ? নাই কয়াধু, এই সংসাৰৰ কোনো পাৰাপাৰ নাই। আৰু এই সংসাৰত যিবোৰ বস্তু দেখিছা, এই সকলোবোৰ অসাৰ, সাৰ মাত্ৰ হৰিৰ নাম। শুনা কয়াধু, হৰি নামে, হৰি নামে, হৰি নামে হৰি নামে কৰি আছে জগত হরি নামে, হরি নামে, হরি নামে গতি, হরি নাম ভগতর কেবল ভগতি। মায়ারে আবরাই সুন্দর সংসার, এই সমস্ত জীৱ জগত কেৱল মায়াৰে আৱৰি আছে কয়াধু। হয় দেব, যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰি তপি থকে হুনুহে, যিজন ভগতিহীন সি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। যিজন ভগতিহীন, যাৰ অন্তৰত প্ৰভু ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা নাই, ভক্তি নাই, সিজনৰ গতি নাই। এই মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৈছে কেৱল মাত্ৰ ভক্তি। এই ভক্তি আকৌ একাশীবিধ। এই একাশীবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন আদিকে কৰি ৯বিধ ভক্তিক শ্ৰেষ্ঠ বুলি কোৱা হয়। আকৌ এই ৯বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তনক মূল ভক্তি হিচাপে গণ্য কৰা হৈছে। খুৰা কয়াধু, জয়তপি ভগতি নৱ বিধবা শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠ, অৰ্চন বন্দন ধ্যান সমস্ত যশ কীৰ্তনত আতি তুষ্ট হুন্ত বোলাই বোলাই। এনেদৰে মই তোমাক মৃত শ্ৰীহৰিৰ মহিমা শ্ৰৱণ কৰাই যাম। আহাই এতিয়া আমি খন্তেক আশ্ৰমত বিশ্ৰাম কৰোগৈ। গোলক দেৱকী,
হরি